ঈশ্বৰৰ প্ৰবিত বেদীতে অৰ্পণ কৰো মোৰে জীৱন, মোৰ সকলো হৃদয়েৰে, মোৰ সকলো হৃদয়েৰে তোমাৰে প্ৰশংসা কৰো, প্ৰভু তোমাৰে প্ৰশংসা কৰো। মুক্তিদাতা প্ৰভু যীশু খ্ৰীষ্টৰ মধুৰ নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ মথিয়ে লিখা শুভবাৰ্তা 6 অধ্যায় 23 পদত আমি এইদৰে পঢ়িবলৈ পাওঁ, কিন্তু তোমাৰ চকু যদি বেয়া হয় তেন্তে তোমাৰ গোটেই শৰীৰ অন্ধকাৰময় হ'ব। এতেকে তোমাৰ অন্তৰৰ পোহৰ যদি আন্ধাৰ হয় তেন্তে সেই আন্ধাৰে কিমান গভীৰ। পাপৰ হেতুকে মানুহৰ আত্মিক দৃষ্টি দুৰ্বল হয়। স্বৰ্গীয় বিষয় আৰু ঈশ্বৰৰ চিন্তা তেওঁৰ বাবে ব্যৱহাৰ অযোগ্য, অখাদ্য, অসম্ভৱ আৰু কঠিন হৈ পৰে। এই অন্ধকাৰৰ বাবে তেওঁ জীৱনত কোনো পথ প্ৰদৰ্শক নহয়। মানুহে নিজৰ বিবেচনাক জ্যোতি বুলি ভাবি ভুলত পৰি থাকে। তেওঁৰ এই জ্যোতি কোনো জ্যোতি নহয়, ই অন্ধকাৰহে হয়। এই কাৰণে প্ৰভুৱে কয়, সেই অন্ধকাৰ কিমান গভীৰ। এই অন্ধকাৰৰ পৰা বচাবলৈহে প্ৰভু যীশু মানৱ ৰূপত এই ধৰালৈ আহি মানুহৰ পাপৰ বোজাক নিজৰ ওপৰত লৈ ক্ৰুচত বলিদান হ'ল আৰু তৃতীয় দিনা মৃত্যুবিলাকৰ মাজৰ পৰা জি উঠিল, যাতে যিকোনোৱে তেওঁক বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। তেওঁৰ আত্মিক চকু মুকলি হয় আৰু তেতিয়া তেওঁৰ জীৱনৰ ইচ্ছা ও উদ্দেশ্য ঈশ্বৰক সন্তোষজনক হয়। তেওঁৰ জীৱনত বাস্তৱ জ্যোতি বাস কৰে। এই ধৰণৰ সঁচা জ্যোতিৰ অধিকাৰী হ'বলৈ ঈশ্বৰে আপোনাক সহায় কৰক। ধন্যবাদ।